10,000 টকাটো দিমেই জুন জুলাই মাহত এই 10,000 টকাটো ভাল কৰি খৰচ কৰিলে মই আজিও আপোনালোকক কথা দিছো অহাবাৰ আপোনালোকে 25,000 টকা পাব 100% 25,000 টকা পাব আৰু 25,000 টকাটো ভাল কৰি খৰচ কৰিলে আপোনালোকে 50,000 টকা পাব এইটো মই আজি আপোনালোকক কৈ থৈ গৈছো কোনবাই কয় যে গছ লগোৱাৰ কাৰণে টকাটো দিয়ক নহয় এই টকাটো হৈছে যাতে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰে প্ৰথম 10,000 10ৰ পিছত 25,000 25ৰ পিছত 50,000 কিমান টকা আমি দিব লাগিব আমাৰ অসমত 40 লাখ বাইদেউ আছে 10,000 টকা কৰি দিলে মোক 4,000 কোটি টকা লাগিব অলপ পইচাটো যোগাৰ কৰি ললো যাতে অসুবিধা নহয় আৰু যেতিয়া মই 25,000 টকা দিম তেতিয়া 9-10,000 কোটি টকা লাগিব আৰু যেতিয়া 50,000 দিম তেতিয়া 20,000 কোটি টকা লাগিব কিন্তু মই যোগাৰ কৰাত আছো কাৰণ আমাৰ মহিলাসকল যদি আগবাঢ়ি যাব পাৰে স্বামীৰ কষ্ট কমিব আৰু এটকাও যদি মহিলাৰ ঘৰত আহে মহিলাই সেই টকা লৰা ছোৱালীৰ শিক্ষা আৰু ভাল কামৰ কাৰণে খৰচ কৰিব তাত কোনো সন্দেহ নাই মই মোদী ডাঙৰীয়াই মোক এবাৰ খুদিছিলে যে অৰুণোদয়ৰ টকা মহিলাসকলে ক'ত খৰচ কৰে মই এটাই কৈছিলো যে অৰুণোদয়ৰ টকা মহিলাসকলে নিজৰ লৰা ছোৱালীৰ কাৰণে খৰচ কৰে ঘৰখনৰ কাৰণে খৰচ কৰে সেই কাৰণে মহিলাসকলৰ বাবে আমি আঁচনি দি আছো আমি আঁচনি দি থাকিম আমাৰ কোনো অসুবিধা নাই শ্ৰদ্ধাৰ ৰাইজ পঞ্চায়ত ইলেকশ্যন হ'ব এই বছৰতে অসমীয়া বছৰ ইংৰাজী বছৰত নহয় এই বছৰ সেই কাৰণে মই কংগ্ৰেছ পাৰ্টিক কৈছো হাতৰ চিন বাদ দিয়ক লুঙিৰ চিনত ইলেকশ্যন উঠক ঠিক কৈছো না নাই এনেও লুঙি ভাল পায় আপোনালোকে কংগ্ৰেছৰ লিডাৰ বিলাক আছে নামাজ ইমান ধুনীয়াকৈ পঢ়ে লাগিলে এনেকুৱা লাগে যে নামাজ পঢ়া কিবা ট্ৰেইনিং ইনষ্টিটিউটৰ ট্ৰেইনিং লৈহে আহিছে দেখিছে না আপোনালোকে আজি হৈছে তেওঁলোকক লুঙি ধুতি খুটা আঠুৱা কম্বলৰ বাদে তেওঁলোকে আমাৰ ৰাজ্যখনক একোৱে দিয়া নাছিল আজি আমি অসমত এটাকৈ নতুন পৰিবেশৰ সৃষ্টি কৰিছো 2020 চনৰ 2 অক্টোবৰ তাৰিখে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো কিমান মানুহে পাইছিলে টিংখং নাহৰকটীয়া 16,000 পৰিয়ালক আমি অৰুণোদয় দিছিলো 2021-22ত 22,000 আৰু এইবাৰ আমি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন কৰিছো আৰু এইবাৰ আমি 38,000 40,000 পৰিয়ালক আমি নাহৰকটীয়া টিংখং খোৱাঙত আমাৰ সাবুৱা লাহুৱাল দুলিয়াজানত আমি দিবৰ বাবে ডিব্ৰুগড়ত দিবৰ বাবে আমি সিদ্ধান্ত লৈছো কিন্তু তাতে শেষ হোৱা নাই আমাৰ এমএলএ সকলে মোক কৈছে যে ইমানখিনি বিতৰণ কৰাৰ পিছতো গাঁৱত কিছু আই মাতৃয়ে অৰুণোদয় নোপোৱাকৈ থাকি গৈছে হয়নে মই আজিৰ সভাতে আপোনালোকক কৈ যাওঁ যে যাতে সকলো দুখীয়া মানুহে অৰুণোদয় পায় তাৰ বাবে টিংখঙত নতুনকৈ 4,000 পৰিয়ালক আৰু অৰুণোদয় দিয়া হ'ব যোনে ফৰ্ম পালে তাৰো ওপৰত নাহৰকটীয়াত আৰু 4,000 দিয়া হ'ব খোৱাঙত আৰু 4,000 দিয়া হ'ব ডিব্ৰুগড়ত আৰু 4,000 দিয়া হ'ব সাবুৱা লাহুৱালত আৰু 4,000 দিয়া হ'ব দুলিয়াজানত আৰু 4,000 মহিলাক অৰুণোদয় আঁচনি দিয়া হ'ব মই আমাৰ পঞ্চায়তত যিসকল উঠিছে তেওঁলোকক অনুৰোধ কৰিম এখন বহি ল'ব পেন ল'ব গাঁৱত গ'লে যি দুখীয়া মানুহে কয় মই অৰুণোদয় পোৱা নাই নামটো লিখি ল'ব যাতে ইলেকশ্যনৰ পিছত সকলোকে অৰুণোদয় দি লেঠা মাৰি দিব পাৰে ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব লুঙি ভাল নে অৰুণোদয় ভাল
একদম মনৰ পৰা কওক, লুঙি ভাল নে অৰুণোদয় ভাল? সূতা ভাল নে অৰুণোদয় ভাল? শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনিৰ লগে লগে আমি আৰু নতুন কেইবাটাও কাম কৰিছো। টিংখঙত লোকসভা ইলেকশ্যনৰ সময়ত মই মিটিঙত আহিছিলো। মই আপোনালোকক কৈছিলো যে এইবাৰ আমি জিঅ' টেগিঙৰ নতুন ব্যৱস্থা কৰিম, যাতে কোনেও টকা পইচা খাব নোৱাৰে। প্ৰথমবাৰ জিঅ' টেগিং আমি ৰাজহুৱাকৈ কৰিছো। জীৱিকা সখী বাইদেউসকলে কৰিছে। কৰবাত চাহ একাপ খাইছে, যদিও খাইছে, টকা কোনেও ল'ব পৰা নাই। লৈছে নেকি এইবাৰ জিঅ' টেগিঙত? কোনোবাই লৈছে নেকি? আৰু যিসকলে এতিয়াও জিঅ' টেগিং কৰিব পৰা নাই, ইলেকশ্যনৰ পিছত মই এটা ব্যৱস্থা কৰি দিম, নিজৰ জিঅ' টেগিং যাতে নিজে কৰি ল'ব পাৰে, কাকো সুধিব নালাগে। অৰ্থাৎ যেনেকৈ কৈছিলো তেনেকৈ মই কৰি কৰি গৈ আছো। লোকসভা ইলেকশ্যনৰ সময়ত মোক ৰাইজে কৈছিল যে মামা সব ভাল আছে, কিন্তু ইলেক্ট্ৰিচিটিৰ দাম অসমত বেছি হৈ আছে। 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম প্ৰতি ইউনিটত আমি 1 টকাকৈ কমালো। নৱেম্বৰ অক্টোবৰত ভগৱানে পাৰিলে শক্তি দিলে মই আৰু 1 টকা কমাবৰ বাবে চেষ্টা কৰিম। ৰেচন কাৰ্ড আছিলে, কংগ্ৰেছৰ দিনত ৰেচন কাৰ্ড খালি বাংলাদেশীয়ে লৈছিলে, যাতে ভাৰতীয় নাগৰিক বুলি ক'ব পাৰে। বাকী মানুহে ৰেচন কাৰ্ডৰ প্ৰতি আগ্ৰহে নাছিল, কাৰণ ৰেচন কাৰ্ডত একো নাপাইছিলে। এতিয়া আমি কি কৰিলো, ৰেচন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক বিনামূলীয়া চাউল দিলে। ৰেচন কাৰ্ডত আমি আয়ুষ্মান অসম, আয়ুষ্মান ভাৰত 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সাহায্য পাওঁ। এইবাৰ মই কি কৰিব খুজিছো, কলেজত যেতিয়া বিনামূলীয়া এডমিশ্যন হয়, প্ৰিন্সিপালে কয় গাঁওবুঢ়া চাৰ্টিফিকেট লৈ আহ, কোনোবাই কয় পঞ্চায়তৰ চাৰ্টিফিকেট লৈ আহ। তাতো টকা পইচা দিব লাগে কেতিয়াবা কেতিয়াবা। এইবাৰ আমি সিদ্ধান্ত লৈছো, কলেজৰ বিনামূলীয়া নামভৰ্তিৰ কাৰণে একো চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ডখন দেখালে আপোনালোকৰ কাম হৈ যাব। তাৰ মানে ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পালো, ৰেচন কাৰ্ডত আয়ুষ্মান অসম, আয়ুষ্মান ভাৰত হল, আৰু ৰেচন কাৰ্ডত আমি কলেজত নামভৰ্তি পালো। এতিয়া আৰু এটা কথা চিন্তা কৰিছো, 1 অক্টোবৰৰ পৰা, দিনটো মনত ৰাখিব, 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত অতি কম মূল্যত আপোনালোকক চেনিও দিম, আপোনালোকক দালিও দিম, আৰু আপোনালোকক নিমখো দিম। এইখিনি কথাও আপোনালোকে লিখি ৰাখিব। 1 অক্টোবৰৰ পৰা অসমৰ ৰেচন কাৰ্ডত দালিও সুলভ মূল্যত পাম, চেনিও সুলভ মূল্যত পাম, আৰু আমাৰ ৰেচন কাৰ্ডত নিমখো সুলভ মূল্যত পাম। কি হল, চাউল পালো, বেমাৰৰ 5 লাখ টকা পালো, কলেজত বিনামূলীয়া এডমিশ্যন হল, দালি পালো, নিমখ পালো, চেনি পালো। একেবাৰে গেছৰ লেঠাটো মাৰি দিলা, লেঠাই নাথাকিব, হয় নে নহয়? গেছৰ দাম কিমান? গেছৰ দাম আচলতে 950 টকা। এজেণ্টবিলাকে 50 টকা অহা যোৱাৰ নামত লৈ ল'ব নালাগে নিয়ম মতে। কোনোবাই মোক কৈ আছে, এই কথাটো মই চাম, কিন্তু মই মনতে ভাবিছো যে গেছৰ দাম আমি অসমত 600 টকা কৰিব লাগিব। 600। আৰু যাৰ যাৰ উজ্জ্বলা গেছৰ আছে, উজ্জ্বলা গেছে 250 টকাত গেছ পাব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? লুঙিতকৈ ভাল নে বেয়া? ধুতিতকৈ ভাল নে বেয়া? এতিয়া আপোনালোকে চাওক,
মই কি আজি কলো 1 অক্টোবৰৰ পৰা দালি কম দামত পাম, নিমখ কম দামত পাম, চেনি কম দামত পাম আৰু ভগৱানে কৰিলে গেছো কম দামত দিয়াৰ আপোনালোকৰ দায়িত্ব আজি মই লৈ থৈ গলো। হ'ব ইয়াৰ পিছত নিযুত মইনা স্কিম কৰিছিলো, যোৱাবাৰ আমি আপোনালোকক কৈছিলো, ফৰ্ম দিছিলে, আপোনালোকে ফৰ্ম ফিল আপ কৰিলে, নামঘৰ বিচাৰিলে, নামঘৰ দিলো, 25,000 নামঘৰ যোৱাবাৰ দিলো আৰু পাৰিলে বাকি থকা নামঘৰখিনিকো এইবাৰ আৰু 1.5 লাখ কৰি 2টা